গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী সকলোকে মৰম কৰিবা, সবিছে প্ৰেম কৰো। ভেড়াৰখীয়াজনে ভেড়াটোক অতি আদৰেৰে কান্ধৰ পৰা নমালে, তাক ধুৱালে, নোমবোৰ শুকুৱালে আৰু সেউজীয়া ঘাঁহ খাবলৈ দিলে। যেতিয়া ভেড়াটোৱে সেউজীয়া ঘাঁহবোৰ খাই আছিল, তেতিয়া ভেড়াৰখীয়াজনৰ আনন্দ চাবলগীয়া আছিল। মহাপুৰুষ যীশুখ্ৰীষ্টই সেই সময়ত ভেড়াৰখীয়াজনৰ কুটীৰৰ ওচৰতে বহি জিৰণি লৈ আছিল। তেখেতে সেই প্ৰসন্নচিত্ত ভেড়াৰখীয়াজনক সুধিলে, বাছা, আজি তুমি কিয় ইমান আনন্দিত হৈ আছা? ভেড়াৰখীয়াজনে উত্তৰ দিলে, হে মহাত্মা, এই ভেড়াটোৱে জংঘলত প্ৰায়ে বাট ভুল কৰে। মোৰ আৰু 100টা ভেড়া আছে, কিন্তু সিহঁত পোনে পোনে ঘৰলৈ আহে। ইয়াক এইবাবেই ইমান মৰম দিছোঁ যাতে সি পুনৰ কেতিয়াও বাট ভুল নকৰে। তেতিয়া যীশুখ্ৰীষ্টই তেখেতৰ শিষ্যসকলক ক'লে, যিসকল লোক নিজৰ পথৰ পৰা বিচলিত হৈছে তেনেলোকক মৰমেৰেহে পোন বাটলৈ অনা উচিত। ধন্যবাদ।